Hello friends, আজি আমি লাৰ্ণ ইজি লেসনত আজি আমি শিকিম কেনেকৈ অতি সহজতে গোলাপ ফুল এপাহ আঁকিব পাৰি। মাত্ৰ 5টা ষ্টেপত আমি অতি সহজতে যিকোনো মানুহে গোলাপ ফুল এপাহ আঁকিব পাৰিব। তেনেহ'লে আমি আজি আৰম্ভ কৰোঁ। ইয়াত 5টা ষ্টেপ আমি দি দিছোঁ কেনেকৈ হ'ব, তেনেহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি অসমীয়া যেটো আমাৰ 69 অৰ্থাৎ 59 এটা আমাক লাগিব 5 আৰু 9 5 আৰু 9 টো আমি 5 আৰু 9 সহায়ত আমি অতি সহজতে গোলাপ ফুল আঁকিব পাৰিম। আমি কি কৰিম, প্ৰথমতে 5 টো এনেকৈ আঁকি ল'লোঁ। তাৰপাছত আমি 9 টো এই মাজত যেটো খালী জেগা তাত আমি 9 টো এনেকৈ আঁকিম। 9 টো এনেকৈ আঁকি ল'লোঁ। দেখা পোৱা গৈছে যে অট'মেটিক এপাহ গোলাপ ফুলৰ নিচিনা পিকচাৰটো ওলাই গৈছে। তেনেহ'লে আমি ইয়াত নেক্সট ষ্টেপটো আমি এই বস্তুটো জইন কৰি দিলোঁ এনেকৈ। তাৰপিছত এই 5টো যে আছে 5ৰ ভিতৰত আমি এনেকৈ আঁকিলোঁ। এনেকৈ আঁকিলোঁ তেনেহ'লে আমি ভিডিঅ'টো ফ'ল' কৰি গ'লেই হৈ যাব। কাগজ আৰু পেন কিবা এটা লৈ ল'ব আৰু এনেকৈ ফ'ল' কৰি যাব, দেখিব যে নিজে নিজে আপুনি গোলাপ ফুলপাহ আঁকিব পাৰিছে। সেইটো আমি এনেকৈ আঁকি দিলোঁ। তাৰপিছত এই 9 ছাইডেদি আকৌ এটা এনেকৈ বেকাকৈ কিবা অলপ বেকা জেকা কৰি দিলে হৈ যাব। আমি এনেকৈ বনাই দিলোঁ। ঠিক সেইটোৱে 5ৰ ছাইডেদিও আমি এনেকৈ কৰি বনাই দিলোঁ। তাৰপিছত এনেকৈ আমি বনাই দিলোঁ। তাৰপিছত আৰু একো কৰিবলৈ নালাগে, এনেকৈ আঁকি গ'লেই হ'ব। ডাইৰেক্ট এনেকৈ আমি একা বেকাবোৰ এনেকৈ বনাই দিলেই দেখিম যে গোলাপ ফুলপাহ অট'মেটিক বনি গৈছে। অতি সোনকালে আমি গোলাপ ফুলপাহ আঁকি দিব পাৰিছোঁ। ইয়াতো আমি এনেকৈ পাহিবোৰ এনেকৈ আমি বনাই দিলেই হ'ল। পাহিবোৰ নিজে নিজে এনেকৈ আমি চাইডে চাইডে আঁকি দিলে গোলাপ ফুলপাহ সম্পূৰ্ণ হৈ পৰিছে। ইয়াতো আমি আৰু পাহি লগাব পাৰোঁ। এনেকুৱাকৈ আমি গোলাপ ফুলপাহ বনাব পাৰোঁ। ঠিক সেইদৰে আমি এইটো চাব পাৰোঁ। ইয়াত আমি অলপ জুম কৰি ল'লোঁ বস্তুটো, তেতিয়া আমি ইয়াত এনেকৈ ডালটো বনাই দিব পাৰিম। ডাল আমি এনেকৈ বনাই ল'লোঁ ধুনীয়াকৈ। আৰু অলপ ছেডিঙো কৰি দিব পাৰিম মাজে মাজে। ডাল বনোৱা হৈ গ'ল। তেনেহ'লে আমি দেখিছোঁ যে অতি সহজতে গোলাপ ফুল এপাহ আমাৰ ড্ৰ কৰা হৈ গৈছে। ইয়াতে আমাৰ 59টো সোমাইছে। এই বস্তুটো আমি আঁকি দিব পাৰোঁ। এনেকৈ কৰি এনেকৈ আঁকি দিলোঁ। ইয়াতো আমি এনেকৈ অকণমান বনাই দিব পাৰোঁ। তেনেহ'লে আমাৰ 59টো গ'ল। ইয়াত আৰু এটা পাহি এনেকৈ আঁকি দিব পাৰোঁ। তেনেহ'লে আমি দেখিলোঁ যে গোলাপ ফুলপাহ অতি সহজতে আমাৰ অঁকা হৈ গ'ল। ইয়াত আমি ছেডিং কৰিব পাৰোঁ। আমি ইয়াত দুডালমান পাতটো আঁকি দিব পাৰোঁ। এনেকৈ কৰি দুখিলা পাতটো আমি এনেকৈ আঁকি দিব পাৰোঁ। গোলাপ ফুলৰ পাতবোৰ সদায় জোঙা জোঙা থাকে। কিনাৰে কিনাৰে চাইডে চাইডে আমাৰ জোঙা জোঙা থাকে। এনেকৈ আঁকিব লাগিব। সেইকাৰণে জোঙা অতি সহজতে আমি গোলাপ ফুলপাহ আঁকিব পাৰি গ'লোঁ। এতিয়া আমি ছেটিং কৰিব পাৰোঁ। এইটো যদি আমি ছেটিং কৰোঁ তেনেহ'লে আমি এই কাষে কাষে এই লাইনবোৰ দি আমি ছেটিং কৰিব লাগিব। এনেকৈ যদি আমি ছেটিং কৰোঁ নিজে নিজে দেখিম যে গোলাপ ফুলপাহ আৰু জিলিকি উঠিছে। আমি এনেকৈ ছেটিং কৰিব লাগিব। দেখিম যে গোলাপ ফুলপাহ অট'মেটিক জিলিকি উঠিছে। এই কাষবোৰত আমি এনেকৈ চুকে চুকে ছেটিং কৰি ল'ব বিচাৰ। লাহে লাহে জাষ্ট এনেকৈ পেঞ্চিলেৰে আঁকি দিলেই হৈ যাব। পেঞ্চিলেৰে যদি আমি আঁকি দিওঁ এনেকৈ কৰি পাতলকৈ, বৰ বেছি ডাৰ্ক কৰিব নালাগে আমাৰ। এনেকৈ যদি আমি বনাই দিওঁ গোলাপ ফুলপাহ আমি অতি সহজতে গোলাপ ফুলপাহ আমি আঁকিব পাৰিলোঁ। সংখ্যাটো আমাৰ কিমান আছিলে? 59। অসমীয়াত 59 সহায়েৰে আমি অতি সহজতে এপাহ গোলাপ ফুল আমি আঁকিব পাৰিলোঁ। গোলাপ ফুলপাহ নিজেও আঁকক আৰু নিজৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টি দাদা বাইদেউ তেওঁলোককো দেখুৱাওক। তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু তেওঁলোকে অতি সহজে দেখিবলৈ ইমান টান যেন লাগে, আঁকিব নোৱাৰিম যেন লাগে, পকোৱা ধেৰ আছে, কিন্তু অতি সহজতে গোলাপ ফুলপাহ আমি আঁকিব পাৰোঁ। ইয়াতে আমি 59টো ক'ত গ'ল আমি ধৰিব নোৱাৰা হৈ গ'লোঁ। ইমান সহজতে আমি গোলাপ ফুলপাহ আঁকিব। এবাৰ আপুনি ট্ৰাই কৰি চাওক, কাগজত ট্ৰাই কৰি চাওক, দেখিব যে অট'মেটিক আপুনি আঁকিব পাৰিছে। এনেকৈ আমি ছেডিং কৰি দিলে আমাৰ গোলাপ ফুলপাহ ধুনীয়াকৈ জিলিকি উঠিছে।
আজিৰ টিউটৰিয়েল লেচনটোত ইমানে আমি গছৰ পাত এটাও দিব পাৰোঁ এনেকৈ অলপ অলপ ছেটিং দি দিব পাৰোঁ গছৰ পাতকেইটা পাতকেইপাহত আমি মানে পাতকেইটাটো আমি এনেকৈ ছেটিং দি দিব পাৰোঁ তেনেহ'লে আমি অতি সহজতে গোলাপ ফুলৰ এপাহ আঁকিলোঁ আমি প্ৰথমতে 59 অসমীয়াত এনেকৈ 59 আমি লিখি লৈছিলোঁ ওচৰা ওচৰিকৈ লিখিছিলোঁ 5 আৰু 9টো তাৰপাছত আমি এনেকৈ জইন কৰি দিলোঁ এইফালে এইটো এনেকৈ জইন কৰি এনেকৈ বনাই দিলোঁ এনেকৈ তাৰপিছত এইটো এনেকৈ কৰি দিলোঁ তাৰপিছত চাইডে চাইডেদি আমি যিটো অঁকা বকা কৰিছোঁ আৰু অলপ একা বেকা পাহি লগাই দিছোঁ আৰু নিজে নিজে গোলাপ ফুলপাহ হৈ পৰিছে গোলাপ ফুলপাহ হৈ গ'ল গছৰ পাতৰ লগতে তেনেহ'লে আমি আজি গোলাপ ফুলপাহ অতি সহজতে আঁকিবলৈ শিকিলোঁ আমাৰ এনেকুৱা ভিডিঅ' আমি দি থাকিম অতি সহজতে কিছুমান ড্ৰয়িং সকলোৱে আঁকিব পাৰিব সেইকাৰণে আমাৰ চেনেলটো টিউনত থাকিব আপোনালোক আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে পাই থাকিব ধন্যবাদ